কোম্পানীত চাকৰি কৰা যিমান কৰ্মচাৰী আছে, আজিৰ ৰিলটো নোচোৱাকৈ নাথাকিব, কাৰণ প্ৰতিজন কৰ্মচাৰীৰ জীৱনৰ লগত জড়িত। যদি কোনো কৰ্মচাৰী কাম কৰিব যোৱাৰ সময়ত বা কামৰ পৰা উভতি অহাৰ সময়ত দুৰ্ঘটনাত আহত বা নিহত হয়, তাৰ কাৰণে দায়বদ্ধ হ'ব কোম্পানী। দ্য এমপ্লয়িজ কম্পেনচেশ্যন এক্ট 1923 ছেকশ্যন 3 মতে দুৰ্ঘটনাত আহত বা নিহত কৰ্মচাৰীয়ে ক্ষতিপূৰণৰ অধিকাৰী হ'ব, যদিহে কৰ্মচাৰী আৰু নিযুক্তি প্ৰক্ৰিয়াৰ মাজত স্পষ্ট সম্পৰ্ক থাকে। এটা কথা মানি লোৱা ভুল হ'ব, কৰ্মচাৰীৰ সুৰক্ষা কেৱল কৰ্মস্থানৰ সীমাৰ ভিতৰতে সীমাবদ্ধ। কথাখিনি মোৰ ব্যক্তিগত নহয়। দেৱীশালা ভাৰ্চেছ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড কেছত সুপ্ৰিম কোৰ্টে দিয়া নিৰ্ণয়। কোম্পানীত চাকৰি কৰা কৰ্মচাৰীৰ লগত ৰিলটো শ্বেয়াৰ কৰিব। এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।